কাৰ্বি পাহাৰত এবাৰ বাঁহ গছৰ অবাধ বেহাত নামিছে বন মাফিয়া। কাৰ্বি আংলঙৰ পৰা কলিয়াবৰজী দৈনিক চোৰাংভাৱে সৰবৰাহ হৈ আহিছে বিভিন্ন প্ৰজাতিৰ বাঁহ। নিশাৰ আন্ধাৰৰ সুযোগত কাৰ্বি পাহাৰৰ পৰা নগাঁও, তেজপুৰ, দৰং আদি স্থানলৈ বাঁহ সৰবৰাহ কৰিছে অসাধু চক্ৰটোৱে। এই ক্ষেত্ৰত আৰক্ষী তথা বন বিভাগে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে। এনেদৰে বাঁহ গছৰ অবাধ বেহা চলি থাকিলে কাৰ্বি পাহাৰৰ বাঁহ নিশেষ হৈ যোৱাৰো আশংকা প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমীসকলে। নাজানো এইটো কিভাবে মানে বাঁহখিনি এনেকৈ লৈ যোৱা হৈছে। ইয়াৰ কাৰণে কিবা লাইচেন্সিং সিস্টেম আছে বা বন বিভাগ বা স্থানীয় প্ৰশাসনে কিবা ব্যৱস্থা কৰিছে বা কোনোবা ভেণ্ডৰ হিচাপে তেওঁলোকে কাম কৰিছে, সেইটো আমি নাজানো। আৰু যদি অবৈধভাৱে হৈছে তেনেহ'লে এইটো ভয়ানক কথা। কাৰণ চাওক, যিখিনি বাঁহ ইয়াৰ পৰা সৰবৰাহ হৈছে সেই বাঁহখিনি আমাৰ বনৰীয়া জীৱ জন্তুৰ কাৰণে খাদ্য। এতিয়া মানে ইয়াৰ পৰা কাৰ্বি পাহাৰলৈ যিখিনি জীৱ জন্তু যায়, বিশেষকৈ হাতী যায়। এতিয়া বাৰিষাৰ সময়তে মেইন মাইগ্ৰেশ্যনখিনি হয়। দক্ষিণ ফালে থকা কাৰ্বি পাহাৰ যায়, তাত থকা বাঁহ বা যিখিনি খাদ্য তাৰ পৰা খায় সেইখিনি থাকে। আৰু এতিয়া মানে কি হৈছে, তাত খাদ্য অভাৱত মানে বনৰীয়া হাতী গ্ৰামাঞ্চলত প্ৰৱেশ কৰিবলৈ লৈছে। গতিকে হাতী মানুহৰ সংঘাত দিনক দিনে বৃদ্ধি পাবলৈ লৈছে। যে পাহাৰত যেতিয়া জীৱ জন্তুৱে খাবলৈ নাপাব ক'ত যাব? তেওঁলোকেতো ছাৰ্ভাইভ কৰিব লাগিব। আমাক যেনেকৈ ভোক লাগে, জীৱ জন্তুৰ ভোক লাগে। গতিকে তেওঁলোকে জনাঞ্চললৈ আহিছে। গতিকে এই কামটো একেবাৰে পৰিৱেশৰ পৰিপন্থী। এইটো এটা কিছুমান মানুহৰ কাৰণে জীৱন জীৱিকাৰ বাট হ'ব পাৰে, সেইটো আমি স্বীকাৰ কৰিছোঁ। কিন্তু নিজৰ জীৱন জীৱিকাৰ কাৰণে চিন্তা কৰি কেৱল বনৰীয়া জীৱ জন্তুৰ কাৰণে বা পৰিৱেশ প্ৰকৃতিক যদি আমি ধ্বংসৰ মুখলৈ লৈ যাওঁ, সেইটো জানো উচিত হ'ব? যিসকলে